হৰি ৰাম 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 ৰাম। সত শৌনক সংবাদ প্ৰথম স্কন্ধৰ পঢ়া দ্বাদশ পৰ্যন্তে কহিলাৰা জাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উধা ৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰীষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পা তিনা সত্ৰ তথা শৌনক মুখে শুনে ভাগৱত কথা। শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে নজানি আৰম্ভিলো জয় গয়াহি সহস্ৰ বছৰ সুমধুমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ু কক ৰিলু ব্যৰ্থে নাখ সম্প্ৰতি তুমি চিন্তি উকম সাহতি হিতি কৰায় কপান কৃষ্ণ চৰিত্ৰ অমৃত অপৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানমখা ভক্তিটো শ্ৰৱণ কীৰ্তন ইহাক নজানিয়ান কৰ্ম কৰি মৰু কহু কৃষ্ণ কথা সুত যেন মতে তৰু। ভগৱন্তৰ অমৃতময় কথা কৃষ্ণ কথা ক'বলৈ সুবিধা কৰি দিয়া বাপজনৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। কৃষ্ণ তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় বুলি কৈছে। এক, মহাপুণ্যৰ ফলত সাধুৰ সংগ হয়, ভকতৰ সংগ। আৰু দুই, মহাপুণ্যৰ ফলত
সুপুত্ৰ পায় বৈষ্ণৱ পুত্ৰ আৰু 3 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায় এগৰাকী ভক্তিপৰায়ণী ধৰ্মপৰায়ণী সুনীতিপৰায়ণী পত্নী পাবলৈ হ'লেও মহাপুণ্য লাগে বুলি কৈছে এই 3টা বস্তু মহাপুণ্যৰ ফলতহে লাভ হয় আজি আপোনালোক মহামহন্ত ভাগৱতৰ কথা জানেই আমি আৰু তাতিবা পাৰোঁ বেলেগকৈ আপোনালোকক ভাগৱতৰ কথা কয় আমনি নকৰোঁ বেছিকৈ কাৰণ ভাগৱত ধৰ্ম কথা আপোনালোক সম্পূৰ্ণৰূপে জানে ভাগৱত ধৰ্মৰ কথাটো এবাৰ নাৰদে 4 সিদ্ধক সুধিছিল সনক সনাতন সদানন্দ আৰু সনত কুমাৰক 4 সিদ্ধক লগ পাই খুব আনন্দিত হৈ নাৰদে প্ৰশ্ন কৰিলে হে প্ৰভু সমস্ত আপোনালোকক দৰ্শন পোৱাটো সৌভাগ্য 4 সিদ্ধক আজি আমি লগ পাইছোঁ নাৰদে প্ৰশ্ন কৰিছে হে প্ৰভু সমস্ত আপুনি কওকচোন ভাগৱত ধৰ্ম কাক বোলে তেতিয়া 4 সিদ্ধই উত্তৰত কৈছে গোবিন্দৰ প্ৰিয় নাৰদ শুনা ভাগৱত ধৰ্ম আপুনিও জানা বোলে ভাগৱত ধৰ্ম আপোনালোক বাপাইসকল সকলোৱে ভাগৱত ধৰ্ম কথা জানে তাতি বাপে আৰু আপোনালোকক আহি বেলেগকৈ ভাগৱতৰ কথা কি ক'ব তথাপিও তাতি কানিলে মাতি উপায় নাই কথাটোতো ক'বই লাগিব হয় নাই প্ৰভু কৃষ্ণ গতিকে আমি যিমান পাৰোঁ মতি অনুসাৰে আপোনালোকক কৃষ্ণ কথা কম সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় 2 বাজিবলৈ মাত্ৰ 10 মিনিট 20 মিনিট মানহে আছে মানে আপোনাৰ সোনকালে বেলি ডুবি যায় গতিকে ভাওনাৰো কথা আছে আমি যিখিনি কথা ঈশ্বৰৰ কম সেইখিনি কথা যাতে আপোনালোক হৃদয়গম কৰি কৃষ্ণ কথা হৃদয়গম কৰি যাতে আনন্দভাৱে ল'ব আৰু এই যিখিনি সময়ত আমি ঈশ্বৰৰ কথাবিলাক কৈ থাকিম আপোনালোকক বিনম্ৰ সেৱা জনাইছোঁ অনুৰোধ জনাইছোঁ লাগিলে 2 ঘণ্টা 1 ঘণ্টা 20 মিনিট হওক আমি কৃষ্ণ কথা আমাৰ গুৰুজনাৰ যি দৰ্শন আছে ভাগৱতৰ দৰ্শন 5টা নিয়ম পালন কৰি আমি ঈশ্বৰৰ কথা শুনিবলৈ কৈছে ভাগৱতে আমাক 1 হৈছে সাৱধানে 2 হৈছে নিখবদে 3 হৈছে একচিতে 4 হৈছে একমনে আৰু 5 হৈছে সৰ্বজনে আমি একেলগে মিলি ঈশ্বৰৰ কথা শুনিব লাগিব ভগৱন্তৰ কথা অমৃত শুনিলে আমাৰ কি লাভ হয় এই কথাটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল হে উদ্ধৱ মই 3 জন ভকতৰ হিয়া এৰি যাব নোৱাৰোঁ 3 জন ভকতে মোৰ মোক হৃদয়ত বান্ধি ল'ব পাৰে সেই 3 জন ভকত কোন কোন 1 নম্বৰ হৈছে মত কথা বাচকম নিত্যম যোনে মোৰ কথা কয় কৃষ্ণ কথা ভগৱান উদ্ধৱক কৈছে হে উদ্ধৱ মত কথা বাচকম নিত্যম যোনে মোৰ কথা কৈ থাকে তেওঁৰ হৃদয় মই এৰি যাব নোৱাৰোঁ খন্তেক সময়ৰ কাৰণে এৰিব নোৱাৰোঁ 1 2 নম্বৰ হৈছে মত কথা শ্ৰৱণেই ৰতম যোনে মোৰ কথা শুনিবলৈ ভাল পায় সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ 2 আৰু 3 হৈছে মত কথা প্ৰীতি মনসম যোনে মোৰ কথা শুনি মনৰ পৰা আনন্দ লয় আৰু বাৰে বাৰে ঈশ্বৰ মোৰ কথা শুনিবলৈ ইচ্ছা কৰে ইচ্ছা প্ৰকাশ কৰে না হম তেচ্ছামি তম নৰহ এই 3 জন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ সেই 3 জন ভকতে মোক বান্ধি লয় হৃদয়তে প্ৰেম জৰি বান্ধি লয় সেইকাৰণে গোপীসকলক কৃষ্ণই খন্তেক সময়ৰ কাৰণে এৰিব নোৱাৰিছিল কিহৰ কাৰণে গোপীসকলে ভগৱন্তক বান্ধি ল'ব পাৰিছিল হৃদয়তে ই ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বোলন্তে লুতক জাৰ শ্ৰৱে মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈলাচিত প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী কতো সাখৈ কতো কান্দৈ মোক প্ৰিয় মানি লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত জগত পবিত্ৰ কৰে হেহিহে ভকত ভগৱানে কৈছে যেনেকৈ গোপীসকলে ভগৱন্তক বান্ধি ৰাখিব পাৰিছিল আৰু ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ
আমি এতিয়া স্কুলৰ প্ৰিন্সিপালৰ কথা কোৱা নাই বা স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষৰ ইয়াত আলোচনাও হোৱা নাই, হয়নে বাৰু? বোলে পাৰ্লামেণ্টৰ অধ্যক্ষৰ কথাও ইয়াত আলোচনা নাই হোৱা। যিজন সুপ্ৰিম, যিজন পৰম অধ্যক্ষ, সমস্ত কোটি কোটি ব্ৰহ্মাণ্ড কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, সেইজন পৰমাত্মা ভগৱান কৃষ্ণৰ পৰম অধ্যক্ষৰ কথাহে আমি আলোচনা কৰা হৈছে। আৰু এই মহাভাগৱত দৰ্শনটো আজি মহাভাগৱতৰ দৰ্শন আমি যে লাভ কৰিছোঁ, যেতিয়া কলিযুগ আহিব তেতিয়া কৃষ্ণ ক'ত থাকিব? যেতিয়া প্ৰশ্ন কৰিছিল উদ্ধৱে, হে প্ৰভু তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? সেই প্ৰশ্ন কৰিছিলে উদ্ধৱ মহন্তই। তেতিয়া ভগৱান কৃষ্ণই কৈছিল, হে উদ্ধৱ, মই সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয়, তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ শ্ৰৱণাথ পাঠো দৰ্শনে পাপো নাচিনে। মোক সাক্ষাৎ ভগৱন্তক ক'ত পাব বুলি ক'লে ভগৱান নিজেই কৈ থৈ গৈছে যে মই ভাগৱতত সোমাই যাম, তিৰোহিত হৈ যাম। গতিকে আমাৰ মহাপুৰুষ গুৰুজনা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আজি আমাক এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ কি কৰিলে? দশম স্কন্দৰ 90টা অধ্যায় ভগৱন্তৰ জন্মলীলা ৰহস্যৰ পৰা একাদশ খণ্ডলৈকে মাত্ৰ 6টা অধ্যায় সংক্ষিপ্ত কৰি গুণমালা পুথিৰূপে পৰমাত্মা অক্ষৰ ব্ৰহ্মস্বৰূপে আসনত প্ৰতিষ্ঠা কৰি দিলে ভগৱন্তক, হয়নে বাৰু? এটোকে হাতীত ভুৰকা ভৰাই বুলি কোৱা হৈছে। কোচ ৰজা নৰনাৰায়ণক অৰ্পণ কৰিছিল বাঁহৰ চুঙা এটাত দশম স্কন্দৰ 6টা অধ্যায় সংক্ষিপ্ত লিখি তাৰ ওপৰত বেটুপাত এটা বনাইছিল, তাত এটা হাতী আঁকি দিছিল গুৰুজনে, আৰু মহাৰাজ নৰনাৰায়ণক অৰ্পণ কৰিছিল। আৰু নৰনাৰায়ণ যেতিয়া বেটুপাতটো খুলি যেতিয়া কৃষ্ণৰ জন্মলীলা ৰহস্য কথাবিলাক দৰ্শন পালে, তেওঁ কৃতাৰ্থ হ'ল, কৃপাধন্য হ'ল আৰু গুৰুৰ ওচৰত শৰণ ল'ব বিচাৰিছিল। কাৰণ শংকৰদেৱ কোনো সাধাৰণ ব্যক্তি নাছিল। কোন আছিল? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। গতিকে মহাপুৰুষ শংকৰদেৱক কোনোবা যদি মানুহ বুলি জ্ঞান কৰে বা মানুহ বুদ্ধি কৰে, মানুহৰ জ্ঞান কৰে, মহেন্দ্ৰ কন্দলীয়ে কৈছে, মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ আছিল, তেখেতে কৈছে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম তে সৰ্বম নৰকম জান্তি যাৱৎ চন্দ্ৰ দিবাকৰ। তেওঁ তেতিয়ালৈকে বোলে নৰকত পৰিব, বোলে কেতিয়ালৈকে পৰিব? যেতিয়া চন্দ্ৰ আৰু সূৰ্য পৃথিৱী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁ নৰকত এবাৰ এবাৰ যাব লাগিব। গতিকে গুৰুজনাই আমাৰ এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ 18,000 সংস্কৃত শ্লোকত আছিল, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ, 10টা লক্ষণযুক্ত মহাভাগৱতক 13 অনুগামীসকলক লৈ গুৰুজনাই 12জন অনুগামীক লৈ এই বৈকুণ্ঠৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ 14,009টা চতুৰ্ধিক শ্লোকত পদবন্ধ কৰিছে। 3টা ভাষা সংমিশ্ৰণ কৰিছে। এনেতো বহুত ভাষাই সংমিশ্ৰণ হৈ আছে, যদিও মুখ্য 3টা ভাষা ব্ৰজাৱলী, মধ্যলি আৰু অসমীয়া ভাষা। আৰু এই 3টা ভাষাৰ যোগেদি স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি পদবন্ধে লিখিলে ভাগৱত। এই পদবন্ধ কৰি সকলোৱে এই কলিযুগৰ মলমতি মনুষ্যই সহজে বুজি পায় ভগৱন্তৰ কথা অমৃত গংগাত স্নান কৰি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি সেই পৰমাত্মা পৰম তত্ত্ব যিজন সুপ্ৰিম, যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰক জানি এই ভৱ সংসাৰখন পাৰ হ'ব পাৰে, তাৰ সুবিধাটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক কৰি থৈ গৈছিল। গতিকে সকলোৱে একেলগে সেই গুৰুজনাক আমি সংবৰ্ধনা এটা জনাওঁ। সকলোৱে উচ্চ কণ্ঠেৰে শৰীৰৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ 3বাৰ গুৰুৰ নাম ল'ম। সকলোৱে ল'ব দেই, উচ্চ কণ্ঠেৰে ল'ব, লাজ আৰু ভয় নকৰিব। কৃষ্ণ নাম ল'বলৈও ভয় কৰিব নালাগিব, লাজ কৰিব নালাগিব, আৰু গুৰুৰ নাম ল'বলৈ লাজ আৰু ভয় কৰিব নালাগে। কোনোবা যদি আপোনাক বোলে টাউনত লগ পাই গ'ল, এনে আপুনি যেনিবা নামঘৰীয়া বাপ বা পাঠকী বা ভাগৱত ব্যাখ্যাকাৰক, আপোনাক যদি কোনোবা কৃষ্ণ বাপ বুলি কৈ দিলে টাউনত,
আপুনি স্পেচিয়েল ড্ৰেছ এটা পিন্ধি আছে, ভাল অফিচাৰ দুজনৰ লগত আছে, আপুনি যদি কৈ দিয়ে তেতিয়াহ'লে গম পাব যে আপুনি ভকতো হোৱা নাই বা আপুনি সেই নামাচাৰ্যৰ দায়িত্বটো নাই। গতিকে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে ক'ব দেই, আমাৰ লগত সংগতি ৰাখি, যেনেকৈ গোপীসকলে প্ৰেমভাৱে ভগৱন্তক নাম লৈছিল, সকলোৱে উচ্চ কণ্ঠেৰে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে দেখোন। মই অকণমান আমাৰ ভাষাটো লগাই দিম, যোগ কৰিম, বেয়া পাব নেকি আপোনালোকে? হা, বেয়া নাপাব, আমি অকণমান যোগ কৰি দিম আমাৰ ভাষাটো। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে ক'ব দেই, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরু শিষ্য বুলি, হয়নে বাৰু? গুৰু আজিকালি ঢেৰ ওলাইছে, আপোনালোক জানে। গুৰুবিলাকৰ নাম নলওঁ আমি, ঢেৰ গুৰু ওলাই গ'ল। আমাৰ মহাপুৰুষ শংকৰদেৱক এতিয়া বহুতে ঢাকিব বিচাৰিছে আৰু বহুত গুৰু ওলাইছে। সেই গুৰুসকলক আমাৰ ভাষাত আমি কওঁ যে সেইসকল গুৰু আপোনালোকক গতি দিব নোৱাৰে। সেই গুৰুসকল কেনেকুৱা বোলে, লণ্ড গুৰুৰ ভণ্ড চেলা, গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড। বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা। বোলে এইরকম গুরুকে যদি গুরু বনাই লিবি তেতিয়া জীবনে কারো কল্যাণ হবও নাইখে। ও হরি ও রাম ও রাম। বোলে এনেকুৱা গুৰুক যদি গুৰু বনাই লয় তেনেহ'লে তেওঁৰ কেতিয়াও কল্যাণ নহয়। গুৰু কোন? শংকৰেহে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, হয়নে বাৰু? তাংক এৰি কি কাৰণে আনক বুলয় গুৰু, কিনো লোক মহামূঢ় মতি। সেইকাৰণে শংকৰে গুৰু। আৰু গুৰু কোন হ'ব পাৰে? আশ্ৰৰ্য দেৱ ভৱ বিষ্ণু ভক্ত বিমচ্চাৰা। আশ্ৰৰ্যজন স্বয়ং ভগৱন্তৰ অৱতাৰ হ'ব লাগিব। আৰু শংকৰদেৱ কোন হয়? স্বয়ং ভগৱান কৃষ্ণই হয়, হয়নে বাৰু? এবাৰ নাৰদক কৈছিল ভগৱান কৃষ্ণই, হে নাৰদ, মই কলিযুগত অৱতাৰ হ'ম। তেতিয়া নাৰদে প্ৰশ্ন কৰিছে, আপুনি কোনটো সময়ত অৱতাৰ হ'ব কওকচোন প্ৰভু। তেতিয়া ভগৱানে কৈছে যে গুপ্তাম হৰিয়ম যশ বৈষ্ণৱম বিপুলাম কীৰ্তি দেৱতা হৰি শংকৰে ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। যেতিয়া হৰিৰ নামটো দেৱতাসকল গুপুত কৰিব, ঢাকোন দিব, মই শংকৰ স্বৰূপে এই পৃথিৱীত এই ধৰাধামত অৱতাৰ হয় এই হৰিৰ নামটোক আকৌ পুনৰ সমস্তজনক বিতৰণৰ কাৰণে। গতিকে হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু। গতিকে আমি পাঠৰ মাজত সোমাই যাম। মংগলাচৰণ পদত কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি আৰু হৰ। তাৰমানে ইয়াত কৈছে মংগলাচৰণত যে সেইজন কৃপাময়, সেইজন কৃষ্ণ, যিজন মহাযোগ ঈশ্বৰ, মহাযোগ ঈশ্বৰ মহেশ্বৰ, সেইজন হৈছে সুপ্ৰিম, যাৰ ওপৰত আৰু কোনো দেৱতা, শ্ৰেষ্ঠ দেৱতা আৰু নাই বুলি কৈছে। গতিকে আইসকল, বাপসকল সকলোৱে, আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে নামঘোষাত আছে, সকলোৱে গাব, য়ে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহি কে জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ বিষ্ণু জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। সেইজন কৃষ্ণৰ আজ্ঞাত
আজ্ঞাবাসী হৈ আছে কোন কোন ব্ৰহ্মা হৰি আৰু হৰ এতিয়া ব্ৰহ্মা সৃষ্টি কৰে আৰু বিষ্ণুৱে পালন কৰে আৰু হৰই সংহাৰ কৰে এই তিনিজন দেৱতাক নাৰায়ণ বনমালী প্ৰভুৱে নিজৰ স্বৰূপৰ পৰা সৃষ্টি কৰিছে তেওঁ এজনেই তিনিজনকৈ ভাগ হৈ গৈছে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন এই তিনিওটা কাম একেলগে কোনে কৰে ভগৱান কৃষ্ণ সেইজনেই হৈছে নাৰায়ণ এতিয়া ব্ৰহ্মাক যদি আপুনি সংহাৰ আৰু পালনৰ দায়িত্বটো দি দিয়া হয় তেতিয়াহ'লে ব্ৰহ্মাই ক'ব মই পালন আৰু সংহাৰ কৰিব নোৱাৰোঁ কাৰণ তেওঁ সৃষ্টি কৰিব পাৰে হয়নে বাৰু আৰু শিৱই অকল সংহাৰ কৰে যদি শিৱক যদি আপুনি মই কওঁ যে হে শিৱ তুমি অকণমান পালন কৰিব লাগিব আৰু সৃষ্টি কৰিব লাগিব তেতিয়া শিৱই ক'ব মোৰ বোলে অকল সংহাৰ কৰি দায়িত্ব মই আৰু বেলেগ ডিপাৰ্টমেণ্টত যাবও নাই অ' হৰি অ' ৰাম গতিকে এই তিনিওটা কাম একেলগে কোনে কৰিব পাৰে ভগৱান কৃষ্ণ সেইকাৰণে কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ সেইজন পৰম আত্মা ভগৱান কৃষ্ণ আৰু কেনেকৈ সেই পৰমাত্মাজন বেদে কৈছে অনুৰণী আনিয়াম মহতো মহিয়ান ভগৱান কেনেকৈ বোলে অনুতকৈ অনু সূক্ষ্মতকৈ সূক্ষ্ম ৰূপে সকলোৰ হৃদয়ত বাস কৰে আৰু মহানতকৈ মহান ইমানেই মহান এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰ শৰীৰে হয় সেইকাৰণে বেদে কৈছে সেইজন হৈছে অনুৰণী আনিয়াম মহতো মহিয়ান অনুতকৈ অনু সূক্ষ্মতকৈ সূক্ষ্ম আৰু মহানতকৈ মহান ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ দৰ্শন যোনে পায় যিসকল ভকতে পায় সেই সমস্ত জগতখনতে ঈশ্বৰময় দেখে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰি বিনে নাহিখে পৃথক যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে বাপাইসকল ভগৱান আমাৰ সকলোৰ হৃদয়ত আছে সকলোৰ হৃদয়ত বাস কৰে সেইকাৰণে ভগৱন্তৰ আন এটা নাম হৈছে বাসুদেৱ সৰ্ব হৃদয় বাসামি ইতি বাসুদেৱ সকলোৰ হৃদয়তে বাস কৰে সেইকাৰণে সেইজন হৈছে বাসুদেৱ আৰু সেই ভগৱন্ত কেনেকৈ বাস কৰে ভগৱন্ত সকলোৰ হৃদয়ত কেনেকৈ আছে পৰমাত্মা আৰু আত্মাস্বৰূপে সকলোৰ হৃদয়তে বহি আছে তেওঁ সমস্ত ভূততে আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি আৰু গীতাটো কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট মই সকলোৰ হৃদয়ত আছোঁ বোলে পৰিপূৰ্ণ ৰূপে আছোঁ কম বেছি নহয় বোলে ইয়াৰ গাত বোলে বেছি আছে 20% মোৰ গাত 100% ভগৱান আছে এনেকুৱা নহয় আৰু ভগৱন্ত বোলে দেই কৃষ্ণ গতিকে এই ভগৱন্ত আমাৰ হৃদয়ত আছা তুমি তোমাকো নপাবে স্বামী ভক্তিচাৰী বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি তাকো বিস্মৰীয়া জানি নজানি বিচাৰে বাহিৰত ভগৱন্তক আমি হৃদয়ত কৃষ্ণ যে আছে এই কথাটো আমাৰ অনুভৱ বা উপলব্ধি কৰিব নোৱাৰোঁ কিহৰ কাৰণে নোৱাৰোঁ অবিদ্যাৰ কাৰণে ভগৱন্ত জীৱ ব্ৰহ্ম আৰু মায়া এই তিনিটা বস্তু মায়াটো ভগৱন্ত লগাই ৰাখি দিছে সেইকাৰণে হৃদয়ত যে পৰমাত্মা ভগৱান আছে এই কথাটো আপুনি মই উপলব্ধি কৰিব পৰা নাই বা অনুভৱ কৰিব পৰা নাই আৰু যিটো জীৱৰ উপলব্ধি বা অনুভৱ নাই সেই জীৱ কেতিয়াও সংস্কাৰো হ'ব নোৱাৰে ঔ হৰি ঔ ৰাম যিটো জীৱ উপলব্ধি নাই যিটো জীৱৰ সংস্কাৰ নাই এই অনুভৱ নাই সেই জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে গতিকে আপোনালোকৰ আমাৰ সকলোৰে এই স্থানত থকা বা এই স্থানটোৰ নামটো কি আছিলে কাটকটীয়া বৰনামঘৰ বা নগৰ প্ৰাথমিক শাখাত যিসকল ভকত বৈষ্ণৱ আহিছে সেই সমস্ত জীৱবিলাকৰ সংস্কাৰ আছে প্ৰাগ জন্মানি অনুশিক্ষিতম মনত ৰাখিব কথাটো আইসকল যে আমাৰ পূৰ্বজন্মতে সংস্কাৰ থকাৰ কাৰণে আমি এই পৰম পবিত্ৰ নামগৃহত আহি ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পাইছোঁ শতকোটি জনমৰ ভৈলা মহাভাগ নৰ হৰি ৰক জীৱে তেবে পাবে লাগ তাকো যেবে মূৰ দয়া ভৈলা প্ৰতি আহি
সেয়েহে কৰিব পাৰে আমাৰো ভকতি এই কথাটো গুৰুজনাই আমাৰ কৈছে